নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে প্ৰায় বেংক বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে নিজৰ জিলাতে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ 10 পাছ পৰা আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব 10 পাছ কৰি ল'ব পাৰিব 12 পাছ কৰি ল'ব পাৰিব গ্ৰেজুৱেশ্যন পাছ কৰি ল'ব পাৰিব এপ্লাই সমূহ কৰিবলৈ নো এক্সাম হয় নো এপ্লিকেশ্যন ফিজ ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এটা বিগ অপৰচুনিটি আপোনালোকৰ বাবে আহিছে কিমানখিনি ভেকেঞ্চি আহিছে লগতে ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে তেন্তে মোৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276 এটা আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলেই হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ মই আপোনালোকক জনাইছোঁ বেংক বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে এক্সিছ বেংক ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা হৈছে 2025 বৰ্ষৰ ক্ষেত্ৰত এটা বিগ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে বেষ্ট অপৰচুনিটি চ' মই সম্পূৰ্ণ ডিটেইলছটো জনাই দিব বিচাৰিছোঁ এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট হৈছে 2025 বৰ্ষৰ ক্ষেত্ৰত প্ৰায় 6100 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছে 2025 বৰ্ষৰ ক্ষেত্ৰত মুকলি কৰি দিছে তো অন্তিম সুযোগ হয় এই 2025 বৰ্ষৰ ক্ষেত্ৰত আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰি ল'ব পাৰিব চ' মই ডিটেইলছখিনি আপোনালোকক জনাই আছোঁ পোনপ্ৰথমে মই এই যিখিনি ভেকেঞ্চি মুকলি কৰিছে মই তাৰ অভাৰভিউটো আপোনালোকক জনাই দিব বিচাৰিছোঁ ইয়াত আপোনালোকে দেখিছে এক্সিছ বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে এক্সিছ বেংক টোটেল পোষ্ট দেখিব পাৰিছে 6184টা কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব আৰু যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও এপ্লাইসমূহ কৰিব পাৰিব আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চ' যদি ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে ইলিজিবল হয় এপ্লাইসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চ' এটা ভাল সুযোগ এটা অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে চ' এই অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে হ'ব যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ শ্বৰ্ট লিষ্টেড হ'লে ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু ইণ্টাৰভিউত পাছ হ'লে ফাইনেল আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু টোটেল পোষ্ট আছে 6100 প্লাছ মানে 6187টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব আৰু কি ভেকেঞ্চি আছে মই নামখিনি আপোনালোকক জনাই দিব বিচাৰিছোঁ কি পোষ্ট আপোনালোকে দেখিবলৈ পাব বিশেষকৈ ইয়াত আপোনালোকৰ গ্ৰেড 3 পৰা গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ বিশেষকৈ কেচিয়াৰৰ ভেকেঞ্চি আছে বেংকাৰৰ আছে ৰিলেশ্যনশ্বিপ অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে ক্লাৰ্কৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব পিঅ' ভেকেঞ্চি দেখিবলৈ পাব এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব 10 পাছ 12 পাছ লেভেলৰ চ' ডিগ্ৰী পাছ লেভেলৰ চ' যিটোতে ইলিজিবল হ'ব সেইটোতে আবেদনসমূহ কৰি ল'ব পাৰিব চেলছ অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব পিয়নৰ ভেকেঞ্চি দেখিবলৈ পাব চুইপাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব চ' প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন হয় বেলেগ বেলেগ ধৰণৰ এজ ক্ৰাইটেৰিয়া হয় বেলেগ ধৰণৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয় এজ লিমিটটো দেখিব পাৰিছে 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত মিনিমাম অৰ্হতা 10 পাছ হয় চ' 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও এপ্লাইসমূহ কৰিব পাৰিব যিহেতু 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু চিলেকশ্যন প্ৰচেছটো মই আপোনালোকক আগতেও জনাইছোঁ আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ ইয়াৰ চিলেকশ্যন প্ৰচেছটো অনলি ইণ্টাৰভিউ বেছছত আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব কোনো ৰিটেন এক্সামত অনুষ্ঠিত নহয় অনলি ইণ্টাৰভিউ হ'ব যিটো পাৰ্চনেল ইণ্টাৰভিউ ভাইভা বুলি কোৱা হয় তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই জেনেৰেল OBC EWS হওক বা ST হওক SC হওক PS হওক কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ ইয়াত দিবলগীয়া কথা নাই চ' যদি ইলিজিবল হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' এটা ভাল সুখবৰ এটা ভাল আপোনালোকৰ বাবে সুযোগ বুলি ক'ব পাৰি কিয়নো এনেকুৱা সুযোগ আপোনালোকৰ নাহে চ' হাউ টু এপ্লাই বুলি যদি ক'বলৈ যাওঁ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লাইটো অনলাইন যোগে কৰিব লাগিব চ'
অনলাইন যোগে যে কৰিব বিচাৰে মই আপোনালোকৰ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে কৰি ল'ব পাৰিব কিন্তু আপোনালোকে এপ্লাই কৰাৰ আগত ফুললি এডভাৰটাইজমেণ্টখন পঢ়ি চাব কিয়নো ইয়াৰ আপোনালোকৰ কিছু কথা আপোনালোকৰ ডিটেইলছত ক'ব থাকি যাবও পাৰে চ' এডভাৰটাইজখন পঢ়ি চাই ল'ব আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছএপ নম্বৰ স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে 9864881276 আপোনালোকে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ এটা কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব চ' আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল লাইক